চাওক আজি তাৰিখত যদি অসমৰ ৰাজনীতিক আৰু অৰ্থ সামাজিক যিটো পৰিৱেশ আমি দেখি গৈছোঁ কৰবাত যদি এই সন্দেহযুক্ত যিসকলক আমি লোক বুলি কৈছোঁ তেওঁলোকে অসমীয়া জাতীয় জীৱনৰ যিটো ডেমোগ্ৰাফি ভাষা কৃষ্টি সংস্কৃতি আৰু অৰ্থনীতিৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাই থকা হৈছে গতিকে এই যে উচ্ছেদ কৰিলে যে তেওঁলোকক ঘৰৰ পৰা নাইকিয়া কৰি দিয়া হৈছে পুনৰবাৰ যে তেওঁলোকে সংস্থাপিত নহ'ব পাৰে তাৰ কোনো প্ৰশ্ন নাই আৰু সেইকাৰণে আমি চৰকাৰক ক'ব বিচাৰিছোঁ সেই ভূমিসমূহত যাতে আৰু তেওঁলোকে যায় গৈ পেলাই খপনি পুতিব নোৱাৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিব আৰু ইতিমধ্যে যিটো অভিযোগ স্থাপিত হৈছে যে সৰুপথাৰ অঞ্চলৰ কিছু লোকসকলে সেই সন্দেহযুক্ত লোকসকলক আচলতে তেওঁলোকক আশ্ৰয় প্ৰদান কৰিছে মানৱতা ক্ষেত্ৰত যদি কৰিছে তাত ঠিক আছে কিন্তু পুনৰবাৰ তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকক সংস্থাপিত কৰাৰ যদি ব্যৱস্থা কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু শান্ত নবহে এই কথাটো স্পষ্ট এইটো ক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে সেই লোকসকলক আচলতে চিনাক্তকৰণ কৰা বিদেশী চিনাক্তকৰণ দায়িত্বটো কিন্তু অসম চৰকাৰৰ হয় আৰু ভাৰত চৰকাৰৰ হয় আৰু সঁচাকৈ যদি তেওঁলোক যদি বিদেশী হয় চিনাক্তকৰণ কৰিব লাগে আৰু তেওঁলোকৰ যিটো অৰিজিনেল তেওঁলোকৰ মাতৃভূমি তালৈ হস্তান্তৰ কৰাৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ ইতিমধ্যে এটা নৱগঠিত হৈছে আৰু সেই জিলা সমিতিৰ আচলতে আজি সৰুপথাৰৰ এই পবিত্ৰ প্ৰাংগণত আজি তাৰিখত তেওঁলোকৰ শপতপাঠ কৰা হ'ব ইয়াৰ বাবে আজি সকলো নতুনকৈ নিৰ্বাচিত হোৱা প্ৰতিনিধিসকল আৰু লগতে জিলা সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতিক লৈ আজি এটা বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে সভা আয়োজন কৰিছে এই দুয়োটা অনুষ্ঠান এটাই লক্ষ্য উদ্দেশ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আচলতে জন্মলগ্নৰ পৰাই যিটো লক্ষ্য আৰু উদ্দেশ্যত আছে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়ন জনগোষ্ঠীটোৰ ওপৰত চলা বিভিন্ন ধৰণৰ অবিচাৰৰ বিৰুদ্ধে মাত মতা আৰু লগতে জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মৰ শিক্ষা দীক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ সংস্থাপনৰ কথা আছে আৰু বহুমূল্য সমস্যা আছে এই সমস্যাবিলাকৰ সমাধানৰ অৰ্থে আৰু বিশেষকৈ গোলাঘাটৰ অঞ্চলৰ গোলাঘাট সামগ্ৰিক যিবিলাক সমস্যা আছে এই সামগ্ৰিক সমস্যাৰ ওপৰত নিশ্চিতভাৱে আজি এটা আলোচনা হ'ব দ্বিতীয়তে আজি আমি দেখিছোঁ যে গোলাঘাট সৰুপথাৰ অঞ্চলতো বহুখিনি সমস্যা আছে এই সমস্যাবিলাকৰ লগত বিষয়ে আলোচনা কৰি এই সমস্যাবিলাকৰ কেনেকৈ সমাধানৰ সূত্ৰ উলিয়াব পৰা যায় তাৰ বিতংভাৱে এটা আলোচনা হ'ব আৰু আমি কেন্দ্ৰীয় নেতৃত্বসকলো আজি ইয়াত আহি উপস্থিত হৈছোঁ মই সাধাৰণ সম্পাদক হিচাপে আৰু নিশ্চিতভাৱে যিহে নেকি গোলাঘাটৰ যিবিলাক কথা বতৰা আছে আৰু গোলাঘাট বুলিলে আচলতে আৰু সমগ্ৰ অসমত যিখিনি সমস্যা আছে আজি অসমীয়া জাতীয় জীৱনক লৈ এই সকলো জাতীয় জীৱনৰ যিবিলাক সমস্যা আছে নিশ্চিতভাৱে ছাত্ৰ সন্থাই আমি আঠচাই আচলতে ধৰি আগবঢ়াই গৈ আছোঁ সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছোঁ আৰু গতিকে আমি ভাবোঁ যে চৰকাৰে নিশ্চিতভাৱে বা বিভাগীয় কৰ্তৃপক্ষ য'তেই যি চাহ জনগোষ্ঠীৰ সমস্যা আছে যেনেকৈ ভূমিপট্টাৰ সমস্যা চাহ শ্ৰমিকৰ মজুৰিৰ কথা জনজাতিকৰণৰ কথা বতৰা আছে স্বাস্থ্যৰ কথা আছে শিক্ষা দীক্ষাৰ কথা আছে এই গোটেই কথা বতৰাবিলাক আজি বিতংভাৱে আলোচনা কৰি জিলাখনৰ উন্নয়ন আৰু জিলাখনৰ সমস্যা সমাধানৰ অৰ্থে আজি নিশ্চিতভাৱে এটা আলোচনা হ'ব আৰু আজি যিটো শপত পাঠ গ্ৰহণ কৰিব প্ৰতিগৰাকী কৰ্মকৰ্তাই এই শপত পাঠে অনাগত দিনসমূহত আঠচাক সততা আৰু নিষ্ঠতাৰে আঠচাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য উদ্দেশ্যক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আমি ভাবিছোঁ প্ৰথম কথা হ'ল যে এই সামগ্ৰিক যিটো বিষয় উচ্ছেদক লৈ পেলাই অসম চৰকাৰে যি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ নেতৃত্বত যে অসমত বনাঞ্চলসমূহ ধ্বংস কৰি সন্দেহযুক্ত লোকসকল বা যিসকল লোক অন্যান্য জিলাৰ পৰা আহি আজি বিশেষকৈ আমাৰ এই ধনচিৰি মহকুমাৰ যি অৰিয়ামঘাট অঞ্চলত যিটো নেকি তেওঁলোকে খপনি পুতিছিলে আৰু তেওঁলোক আচলতে ইয়াৰ স্থানীয় মানুহ নহয় তেওঁলোকৰ নাগৰিকত্বৰ ওপৰতো সন্দেহ আছে আৰু তেওঁলোকক উচ্ছেদিত কৰি আৰু এইটো সমগ্ৰ অসমত এটা অভিযান ইতিমধ্যে চলাইছে গতিকে প্ৰথম কথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত অসমৰ জাতীয় জীৱনত আহিবলগীয়া বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত সমাধানৰ অৰ্থে যিটো নেকি আজি বনাঞ্চলক যি ধৰণে ধ্বংস কৰা হৈছিল এই বনাঞ্চলক ভূমিসমূহক দখলমুক্ত কৰাৰ যিটো প্ৰয়াস কৰি যিটো উচ্ছেদৰ যিটো ব্যৱস্থা কৰিছে আমি প্ৰথমে একেমুখে অসম চাহ জনজাতি ছাত্ৰ সন্থা আদৰণি জনাইছোঁ দ্বিতীয়তে আমি কিন্তু তাৰ ওপৰত এটা মতামত আগবঢ়াব বিচাৰিম যিটো ভূমি পুনৰবাৰ যে দখলমুক্ত কৰা ভূমিসমূহ যে পুনৰবাৰ কাৰোবাৰ হাতলৈ নাযায় এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এতিয়া আমি দেখিছোঁ যে উৰিয়ামঘাটৰ এই যিটো দখলমুক্ত কৰা ভূমিটোত ইতিমধ্যে গছপুলি ৰোপণৰ জৰিয়তে পুনৰবাৰ আৰু আচলতে এটা বনৰ এটা বিপ্লৱ আৰম্ভ কৰাৰ যিটো চেষ্টা চলোৱা হৈছে এটা আদৰণীয় পদক্ষেপ তৃতীয়তে আজি দেখা গৈছে যে
কোনোবা এটা তৃতীয় শক্তিয়ে যে মানে কাৰোবাৰ ঘৰত জুই লগাইছে বুলি কোৱা হৈছে আমি ভাবোঁ যে এই বিষয় সমগ্ৰ বিষয়টো আচলতে ক'ৰবাত না ক'ৰবাত এই উচ্ছেদ প্ৰক্ৰিয়াটোক বন্ধ কৰি দিয়াৰো কিবা থাকিব পাৰে নেকি ষড়যন্ত্ৰ এটা থাকিব পাৰে নেকি গতিকে উচ্চ এটা তদন্তৰ জৰিয়তে কোনোবাই যদি দোষী এইটো আছে আৰু সঁচাকৈ যদি আমাৰ চুবুৰীয়া ৰাজ্যৰ পৰা কোনোবাই ব্যক্তিয়ে দুৰ্বৃত্তই যদি এই ঘটনাটো কৰিছে নিশ্চিতভাৱে এই চুবুৰীয়া ৰাজ্যৰ গৃহ বিভাগ আছে আৰক্ষী বিভাগ আছে আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ নাগালেণ্ডৰ যিটো মুখ্যমন্ত্ৰী তেখেতৰ লগত এটা সুসম্পৰ্ক ইতিমধ্যে আছে গতিকে সামগ্ৰিক বিশেষকৈ দুয়োটা ৰাজ্যৰ আৰক্ষীয়ে যদি তদন্ত কৰে আৰু দোষীক যদি সাব্যস্ত কৰে আমি এইটো ক'ব খোজা নাই যে নাগালেণ্ডৰে কোনোবা কৰিছে স্থানীয় কোনোবাই দুৰ্বৃত্ত সেইটো কৰি পেলাই এই সামগ্ৰিক বিষয়টো এটা অন্য দিশ দি এটা ষড়যন্ত্ৰমূলকভাৱে চৰকাৰৰ এই গোটেই যিটো অভিযান এই অভিযানটো বন্ধ কৰাৰো চেষ্টা চলাব পাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাম যে সামগ্ৰিক বিষয়টো এটা তদন্ত কৰি যিটো অভিযান তেখেতে চলাই গৈছে কিন্তু লগতে কোনো খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰই যাতে দখল মুক্ত সেই তেওঁলোকক হস্তান্তৰ কৰা নহয় তেওঁলোকৰ মাটি যাতে কাঢ়ি লোৱা নহয় ইয়াৰ ওপৰতো কিন্তু তেওঁ দৃষ্টি ৰাখিব লাগিব আৰু আমি আটছাৰ এটা জাতীয় সংগঠন হিচাপে এই ভূমিসমূহত যাতে পুনৰ কোনোবা বিদেশী বা সন্দেহযুক্ত লোকে কোনো কাৰণত যাতে সেই 1 ইঞ্চিও ভূমি যাতে তেওঁলোকে ল'ব নোৱাৰে তাৰ চৰকাৰে ব্যৱস্থা লৈছে নাই লোৱা তাৰ ক্ষেত্ৰত আমি কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দৃষ্টি ৰাখিম এইটো স্পষ্ট যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত